ৰাষ্ট্ৰীয় ফেলোশ্বিপ লাভ কৰা তেজপুৰৰ জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাসৰ মাঘ বিহুৰ উৰুকাৰ দিনা উপজা দিনটোত তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত ৰাজ্যখনৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে ৰাতুমণি দাসৰ নীলা আচল শীৰ্ষক এখন কাব্যগ্ৰন্থ উন্মোচন কৰে। তেজপুৰৰ জে.বি. প্ৰডাকশ্যন আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা উপজা দিনৰ এই অনুষ্ঠানটিতে তেজপুৰবাসীৰ মৰমৰ চিত্ৰশিল্পী ৰাতুমণি দাসক জে.বি. প্ৰডাকশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতি, অসমীয়া ক্লাব, বাণ থিয়েটাৰৰ লগতে বিশিষ্ট ঔপন্যাসিক ডক্টৰ ভূপেন শইকীয়া, জ্যেষ্ঠ অধিবক্তা বেনী তাঁতী চুন্দি, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ জ্যোৎস্না শৰ্মা বেজবৰুৱা, সমাজকৰ্মী হিৰণ্য ভূঞা, লেখক নবীন চন্দ্ৰ লহকৰ আদিয়ে গামোচা, ফুলৰ তোৰা, গ্ৰন্থ আদিৰে উপজা দিনৰ ওলগ জ্ঞাপন কৰে। বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই আগধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি শান্তনু বৰাই উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে জে.বি. প্ৰডাকশ্যনৰ সম্পাদক বিশিষ্ট অভিনেত্ৰী ডক্টৰ জাহানাৰা বেগমে ৰাতুমণি দাসক ওলগ জ্ঞাপন কৰি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে অনুষ্ঠানটিত বিশেষ আসন শুৱনি কৰা অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, ৰাতুমণি দাসৰ মাতৃ অনিমা দাস, ডক্টৰ জাহানাৰা বেগম, শান্তনু বৰুৱা, গ্ৰন্থখনৰ প্ৰকাশক নগাঁৱৰ প্ৰাঞ্জল কুমাৰ মহন্ত আৰু পংকজ বৰুৱাৰ জৰিয়তে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে ৰাতুমণি দাসৰ কাব্যগ্ৰন্থ নীলা আচল আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উন্মোচনী ভাষণত প্ৰণৱ কুমাৰ বৰ্মনে কবি সাহিত্যিকসকলৰ সামাজিক দায়বদ্ধতাৰ প্ৰসংগ উল্লেখ কৰি ৰাতুমণি দাসৰ চিত্ৰশিল্পৰ প্ৰতিভা আৰু সাহসী মনৰ ওপৰত আলোকপাত কৰি ৰাতুমণি এটি কবিতাও আবৃত্তি কৰে। স্পন্দনে ঘাটে ঘাটে পানী খুৱাই মোক, দুখ মোৰ লগৰী যদিও দুখেও দিয়ে বাৰম্বাৰ, মই নজহো বুলি ক'লে মিছা কোৱা হ'ব, মই নজহো বুলি ক'লে মিছা কোৱা হ'ব, মোৰ চকু জীপাল হোৱা তুমিতো দেখা নাই আৰু নেদেখাও। মই আছোঁ বাবেইতো আমি আছোঁ, সমাজ আছে, জীৱন আছে, সপোন আছে, পুৱা গধূলি ফোনে ডিঙিয়াইছে, আনন্দ আৰু বিষাদৰ সভা বহিছে, মই আছোঁ বাবেইতো সগুণ ৰঙীন কৰাৰ আখৰা চলিছে অনুসন্ধান জীয়াই থকা সূত্ৰৰ। তেন্তে তুমি কিদৰে মোৰ অস্তিত্বৰ প্ৰমাণ বিচৰা, তথাপিও কওঁ শুনা, প্ৰমাণ কৰিব পাৰোঁ জীৱন জিনাৰ কথা। এই কবিতাটোতে তেখেতৰ গোটেই জীৱন কাহিনী সোমাই থকা যেন মই অনুভৱ কৰিছোঁ। অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী আৰু ৰাতুমণি দাসেও নিজৰ অনুভৱ সদৰি কৰা অনুষ্ঠানটিত নাট্যশিল্পী বিপ্লৱ শৰ্মাই প্ৰণৱ কুমাৰ বৰ্মনৰ এটি কবিতা আবৃত্তি কৰে। ৰাতুমণি দাসৰ উপজা দিনটো জড়িত আছে, গতিকে মই তেখেতক পুনৰবাৰ উপজা দিনৰ আন্তৰিক প্ৰীতি, শুভেচ্ছা, অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে উন্মোচন অসমৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনদেৱে কৈ যোৱা কথাখিনিৰ পিছত আৰু কিবা ক'ব লগা শব্দ এটাও নাই বুলি মই ব্যক্তিগতভাৱে বিশ্বাস